নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল দ্য লাৰ্ণিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব। প্ৰধান শিক্ষকৰ পদ সৃষ্টি হোৱাৰ লগে লগে কোনসকল ছাৰ-বাইদেউ আটাইতকৈ বেছি লাভান্বিত হ'ব ইয়াক লৈ আজি মই ডিটেইল ভিডিঅ' লৈ আহিছোঁ, গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰধান শিক্ষকৰ দৰমহা হিচাপ কৰাৰ আগতে বৰ্তমান কোনজন শিক্ষকে কিমান গ্ৰেড পে পাই আছে আমি চাওঁ আহকচোন। এতিয়া চাওকচোন, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ তেওঁলোকৰ গ্ৰেড পে ৭,৪০০, পে'মেণ্টটো সকলোৰে একে ১৪,০০০ৰ পৰা ৪৯,০০০, বৰ্তমান ১৪,০০০ৰ পৰা ৭০,০০০ আৰু গ্ৰেড পে হ'ল ৭,৪০০ ট্ৰেইন গ্ৰেজুৱেট টিচাৰসকলৰ, আৰু আনট্ৰেইন গ্ৰেজুৱেট টিচাৰ আৰু ট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ সেইসকলে পাই আছে ৬,৮০০ টকা গ্ৰেড পে, আৰু আনট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ কিন্তু আনট্ৰেইন তেওঁলোকৰ গ্ৰেড পে ৬,২০০ টকা। প্ৰধান শিক্ষক পদ সৃষ্টি হোৱাৰ লগে লগে এই গোটেই ছাৰ বাইদেউসকলে নতুন গ্ৰেড পে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ২০২৩ চনত আছিল যে ৭,৬০০ টকা গ্ৰেড পে লাভ কৰিব, আৰু লগতে চাৰ্জ এলাউন্স ৩০০ টকাৰ লগত ৫০০ টকা যোগ কৰি ৮০০ টকা লাভ কৰিব। এতিয়া কোন পৰ্যায়ৰ শিক্ষকৰ কিমান দৰমহা বৃদ্ধি হ'ব চাওঁ আহকচোন আমি। যিসকল ছাৰ বাইদেৱে বৰ্তমান ৭,৪০০ টকা গ্ৰেড পে পাই আছে অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, সেই ছাৰ বাইদেউসকলে যদি প্ৰধান শিক্ষকৰ পদ লাভ কৰে তেতিয়াহ'লে তেওঁলোকৰ নতুন গ্ৰেড পে হ'ব ৭,৬০০ টকা। তেওঁলোকৰ গ্ৰেড পে ২০০ টকা বৃদ্ধি হ'ব, আৰু দিয়ে বৰ্তমান 53% যোগ হৈ ১০৬ টকা হয়, লগতে এডিশ্যনেল ৫০০ টকা চাৰ্জ এলাউন্স পাব। আগৰ ৩০০ টকা আছিল, সেইটো পাই আছে যিহেতু সেইটো হিচাপ কৰা নাই, ৫০০ টকা, আৰু এইফালে গ্ৰেড পে আৰু দিয়ে যোগ হৈ ৩০৬ টকা, তাৰ লগত ৫০০ টকা, মুঠ ৮০৬ টকা বৃদ্ধি পাব ট্ৰেইন গ্ৰেজুৱেট টিচাৰসকলৰ। তাৰপিছত চাওঁ আহকচোন বাৰু, যিসকল আনট্ৰেইন গ্ৰেজুৱেট আৰু ট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ সেইসকলে বৰ্তমান ৬,৮০০ টকা গ্ৰেড পে পাই আছে। সেইসকল ছাৰ বাইদেউ ৭,৬০০ টকা গ্ৰেড পে পাব প্ৰধান শিক্ষক হিচাপে যেতিয়া তেওঁ নিযুক্তি লাভ কৰিব। তেওঁৰ বৃদ্ধি হ'ব ৮০০ টকা গ্ৰেড পে, আৰু দিয়ে হ'ব 53% ৪২৪ টকা, তাৰ লগতে ৫০০ টকা এডিশ্যনেল চাৰ্জ এলাৱেঞ্চ। গ্ৰেড পে আৰু দিয়ে যোগ হয় ১২২৪ টকা, তাৰ লগত ৫০০ টকা যোগ হয় মুঠ ১৭২৪ টকা। ৬,৮০০ টকা গ্ৰেড পে পাই থকা ছাৰ বাইদেউসকলৰ বৃদ্ধি হ'ব ১৭২৪ টকা, আৰু যিসকল আনট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট টিচাৰ সেই ছাৰ বাইদেউসকলে বৰ্তমান ৬,২০০ টকা গ্ৰেড পে পাই আছে। সেই ছাৰ বাইদেউসকলৰ গ্ৰেড পেও ৭,৬০০ টকালৈ বৃদ্ধি হ'ব, আৰু তেওঁলোকৰ বৃদ্ধি হ'ব গ্ৰেড পে ১৪০০ টকা, আৰু তাৰ দিয়ে বৰ্তমান ৫৩%, ৭৪২ টকা, লগতে ৫০০ টকা এডিশ্যনেল চাৰ্জ এলাৱেঞ্চ। গ্ৰেড পে আৰু দিয়ে মিলি ২১৪২ টকা, তাৰ লগতে ৫০০ টকা, আৰু মুঠ হ'ব ২,৬৪২ টকা, ২,৬৪২ টকা। তে দেখিলেনে ছাৰ বাইদেউসকল, ৬,২০০ টকা গ্ৰেড পে পাই আছে, তেওঁলোকৰ ২,৬৪২ টকা বৃদ্ধি হ'ব। যিসকলৰ ৬,৮০০ টকা গ্ৰেড পে হৈ আছে তেওঁলোকৰ ১৭২৪ টকা, আৰু ৭,৪০০ টকা যিসকলে বৰ্তমান গ্ৰেড পে লাভ কৰি আছে তেওঁলোকৰ ৮০৬ টকা বৃদ্ধি হ'ব। গতিকে চাওক, ৬,২০০ টকা অৰ্থাৎ আনট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট ছাৰ বাইদেউসকলে এই ক্ষেত্ৰত আটাইতকৈ বেছি লাভান্বিত হ'ব ২,৬৪২ টকা। গতিকে এইটো আছিল আজিৰ মোৰ ভিডিঅ'। ছাৰ বাইদেউসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে। ধন্যবাদ।